Dear students, এই ভিডিওত আমি আলোচনা কৰিম ক্লাস 9 এক্সারসাইজ 9.3 10 নম্বৰ কোৱেশ্চনটো আমাক কৈছে ABCD ট্ৰাপিজিয়ামৰ AB সমান্তৰাল DC কৰ্ণ AC আৰু BD এ পৰস্পৰক O বিন্দুত কাটে প্ৰমাণ কৰা যে কালি AOD কালি BC বাৰু আমি প্ৰথম ABCD ট্ৰাপিজিয়াম এটা আঁকি লৈছো ABCD ট্ৰাপিজিয়াম A B C D ট্ৰাপিজিয়ামৰ আমাক কি ক'লে AB সমান্তৰাল DC এডাল সমান্তৰাল ঠিক আছে কৰ্ণ AC আৰু BD এ পৰস্পৰ কি বিন্দুত কাটিছে O বিন্দুত কাটে প্ৰমাণ কৰা যে কালি AOD means এইটো পোৰশন হয়নে কালি AOD এই পোৰশনটো প্ৰমাণ কৰা যে কালি AOD equal to কালি BOC এই দুটা সমান বুলি দেখাব লাগে দেই এটা স্টুডেন্ট সবা আমি এটা হতত পাইছিলো যে একে ভূমি এটুতে পাইছো আমি যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা দুটা ত্ৰিভুজ সদায় সমান দুটা ত্ৰিভুজৰ কালি সদায় সমান সাপোজ এডাল ভূমি একে ভূমি আৰু একে সমান্তৰাল এডাল সমান্তৰাল বুলি ক'লে আমাৰ তাতে থকা ত্ৰিভুজৰ কালিও সমান ঠিক আছে এইটা ত্ৰিভুজ আছে হয় মানে কি ত্ৰিভুজ এটা হল আমাৰ পাইছিলাম বুজি যদি মই এডাল মুছি দিও চাবা দুটা ত্ৰিভুজ আছে এটা হল ADC আৰু এটা BCD ক্লিয়াৰ এটো আমাৰ যে একে ভূমি এডাল ভূমি দুটা ত্ৰিভুজ আছে ভালকে চোৱা DC ভূমি ডালতে এইটো ত্ৰিভুজও আছে এইটো ত্ৰিভুজও আছে ওকে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সদায় সমান that means আমি কমে পাই গলো যে এইটো পোৰশন আমি এইটো পোৰশন নে এইটো পোৰশন এগুতেটো আৰু এইটো পোৰশন এটা কমন পোৰশন এটা লব দেই এইটো পোৰশন এটা মই কমন পোৰশন লব মানে এখিনি দুটাতে আছে আৰু যিকিনি হক দুটাতে থকা কালাৰটো আমাৰ বেলেগ হৈয়ে গল আৰু অটোমেটিক আৰু সবা আমি কি কব এটা তোমালোকে ভালকে ফোকাস ৰাখা যে আমি ডাইৰেক্টলি কব পৰা হৈছো যে ACD ত্ৰিভুজ এৰিয়া অফ ACD equal to area of BCD হয় কিয় কাৰণ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে হয় যে ACD আৰু BCD সমান এতিয়া তোমালোকে চোৱা দহটাৰে কমন পাৰ্ট কোনটো আছে এই ত্ৰিভুজটো এই DOC টো আছে এই ত্ৰিভুজটো ACD ত্ৰিভুজটো DOC এই পোৰশনটো আছে এই BCD ত্ৰিভুজটো DOC পোৰশনটো আছে তো তাৰ পৰা এইটো মাইনাস কৰি দিয়া এখিনি নোহোৱাই কৰি দিয়া কমপ্লিট এখিনি নোহোৱাই কৰি দিয়া কি লিখিল AOD BOC এটো ওলাব লাগে AOD BOC মিলি আছে আগৰ স্টুডেন্টস বুজি পাইছা সো আমি কৰিম বিশেষ সূত্ৰটো আৰু কোৱেশ্চনটো একচুয়ালি বিশেষ সূত্ৰ কি যে ABCD ট্ৰাপিজিয়ামৰ AB সমান্তৰাল DC কৰ্ণ AC আৰু BD এ পৰস্পৰক O বিন্দুত কাটে প্ৰমাণ কৰিব লাগে যে area of AOD equal to area of BOC এটা প্ৰমাণটো কৰাত আমাৰ একোৱে সুবিধা নাই মই অলৰেডি সবে মতে বুজাইছো যে যেগতিকে আমাৰ ডাইৰেক্টলি গম পাও AB সমান্তৰাল DC ওকে যেহেতু আমি ডাইৰেক্টলি কৰিলো ব্ৰেকেটত আমি কৰি দিম কিয় এইটো সমান হল আমি গম পাও যে এৰিয়া ADC equal to area কি
ADC এইটো ADC আৰু এইটো BCD এৰিয়া BCD কিয় সমান সমান যেহেতু AB সমান্তৰাল DC আৰু একে ভূমি DC ত্ৰিভুজ ADC আৰু ত্ৰিভুজ BCD আছে ঠিক আছে পাইছো ষ্টুডেন্ট বুজি যেহেতু AB সমান্তৰাল DC আৰু একে ভূমি DC ত ADC আৰু BCD আছে গতিকে দুটা ত্ৰিভুজ আমাৰ ADC আৰু BCD সমান ADC BCD সমান এটা দুটা দিস ইমপ্লাইজ আমি দুটাৰ পৰা কি DOC টো মাইনাস কৰিম এটোৰ পৰা মাইনাস DOC হেটোৰ পৰা মাইনাস আছে সা area of ADC minus area of মাজৰ পৰচনটো কি DOC আকৌ এটো ফলৰ পৰা area of BCD তাৰ পৰা আমি মাইনাস কৰি দিম area of DOC হল দুটো এটো ডিভিজৰ পৰা এখিনি মাইনাস কৰিম এই যে বেলেগ কালা হৈছে অলপ এটো ডিভিজৰ পৰাও মাইনাস কৰিম যদি আমি ভালকে চাও যে ডাঙৰটি এটো ADC ত্ৰিভুজৰ পৰাও এইখিনি ব্লু কালাৰখিনি মাইনাস হ'ব আৰু BCD ৰ পৰাও ব্লু কালাৰখিনি মাইনাস হ'ব সো মাইনাস কৰাৰ পিছত কি থাকি গল এটো পৰচন মাইনাস হৈ যোৱাৰ পিছত এটো ডিভিজৰ এখিনি যদি কাটি দিও কি থাকি গল ADO বা AOD এখিনি কাটি দিলে AOD আৰু এই ডাঙৰটোৰ পৰা এইখিনিৰ পৰা যদি এখিনি কাটি দিও BOC হেটো ওলাব দিছিলে ভেৰি ইজি এৰিয়া AOD এখিনি কাটি দিয়াৰ পিছত কি থাকি গল এৰিয়া AOD ইকুৱেল টু এৰিয়া এখিনি কাটি দিয়াৰ পিছত কি থাকি গল BOC এটো প্ৰুফ কৰিব দিছিলে প্ৰুফ কৰিলো ভেৰি ইজি কোৱেশ্চন আছিল এটো আশা কৰিছো তোমালোকে বুজি পাইছা ঠিক আছে